নক্সালৰ বিৰুদ্ধে যুঁজ দি অৱশেষত শ্বহীদ বৰণ কৰিব লগা হ'ল অসমৰ কোকৰাঝাৰ জিলাৰ মাগুৰমাৰী ৰাভাপাৰাৰ এগৰাকী শ্বহীদ জোৱান তেখেত হ'ল প্ৰাণেশ্বৰ কোচ আৰু এই মুহূৰ্তত মই তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছোঁ আৰু গাঁওখনত এক শোকাকুল পৰিৱেশৰ লগতে ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আমি কিছু দৃশ্য দেখুৱাম যে এনেদৰে বীৰ শ্বহীদ জোৱানগৰাকীৰ যি শ্বহীদ হ'ব লগা হ'ল এই শ্বহীদত দুখৰ সমভাগী হৈছে সমগ্ৰ গাঁওখনত ইয়াত তেখেতৰ শ্বহীদ জোৱানগৰাকীৰ পিতৃ আছে মই তেখেতৰ পৰাও কিছু আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম কি ক'ব খুৰা যিহেতু আপোনাৰ পুত্ৰ দেশৰ হকে যুঁজ দি অৱশেষত শ্বহীদ বৰণ কৰিলে বা শ্বহীদ হ'লে দেশৰ হকে কি ক'ব আজি ক'বলৈ ভাষা নাই তথাপিও সুধিছোঁ কি ক'ব মোৰতো আৰু কি ক'ম তথাপিও এষাৰ ক'ম এই ল'ৰাটো মাওবাদীৰ কাৰণে যুঁজ দি অৱশেষত লাষ্টত প্ৰাণ দিব লগা হ'ল অৰ্থাৎ শ্বহীদ হ'ল এই বিষয়ে দেশৰ কাৰণে যিটো ল'ৰাটো যুঁজ দি মৰি গ'ল তাত মোৰ ইমান নাই মই গৌৰৱ অনুভৱ কৰিছোঁ ল'ৰাটোৰ কাৰণে কিন্তু হ'লেও নিজৰ ল'ৰা যেতিয়া অলপ দুখ লাগে আৰু মই এইখিনিয়ে আৰু আজি তেখেতৰ যিটো নশ্বৰ দেহ নিজ ঘৰত আহি উপস্থিত হ'ব বা ঘৰত আহিব গতিকে কেনেধৰণৰ ৰীতি নীতিৰে বা প্ৰশাসনৰ তৰফৰ পৰা কিবা যোগাযোগ কৰিছে বা কেনেধৰণে তেখেতক আজি শেষ শ্ৰদ্ধাঞ্জলি জনাব কিবা প্ৰশাসনৰ পৰা যোগাযোগ কৰিছে তেনেকুৱা আচ্ছা তেনেকুৱা কালিৰ পৰাই চলি আছে যোগাযোগটো আমাৰ গাঁৱৰ ৰাইজ আছে আৰু গাঁওবুঢ়া মহোদয়সকলে আছে সিহঁতৰ আমাৰ মাগুৰমাৰী গাঁৱৰ আমাৰ যিটো জাতি ৰাভা কোচ এইটো নিয়ম অনুসাৰে আমি সৎকাৰ কৰিব বিচাৰোঁ আৰু চৰকাৰৰ তৰফৰ পৰা যি কৰে এইটো তেওঁলোকৰ নিয়মমতে কৰিব যিহেতু কালিও যোগাযোগ কৰিছে আপোনাক আজি কিবা নতুনকৈ কিবা যোগাযোগ কৰিছে নেকি প্ৰশাসনৰ তৰফৰ পৰা কিবা নতুন আচ্ছা তেনেকুৱাতো অহা নাই অৱশ্যে অলপ আগত মোক বিচাৰিছিল ফোন দি মানে লোকেশ্যন বিচাৰিছিল মাগুৰমাৰীৰ পৰা কোকৰাঝাৰ কোনে বিচাৰিছিল থানাৰ পৰা কোকৰাঝাৰ থানাৰ পৰা আৰু তেনেকুৱা আৰু কোনো চৰকাৰ তৰফৰ পৰা অহা নাই বাতৰি এতিয়া যি প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকৰ ঘৰত এতিয়ালৈকে কোনো অহা নাই নে আহিছে কি কয় প্ৰশাসনৰ পৰা ঘৰত কোনোবা আহিছে নাই আহিছে সিহঁতে এই শ্বহীদ বেদী বনাব নে কি বুলি কয় তাতে থ্ৰেড কৰিব লগা আছে সিহঁতৰ নিয়ম অনুযায়ী তাতে কেম্প এৰি কি কয় কেম্প বনাই আছে প্ৰাণেশ্বৰ কোচ আপোনাৰ সন্তান কিমান আৰু প্ৰাণেশ্বৰ কোচ একমাত্ৰ কিবা আছিলে নেকি চাকৰি কৰা ঘৰত হয় অকলেই আছিল ডাঙৰ ল'ৰা আমি পৰিয়ালটো তেওঁৰে ওপৰত নিৰ্ভৰ কৰি আছে বা চলি আছিল এইটো একমাত্ৰ উপাৰ্জনকাৰী আৰু যিটো তাৰ সৰু বাই আছে সিহঁতেও হ'লেও ঘৰত এজন 2 নম্বৰ ল'ৰাটো ৰাজমিস্ত্ৰী কৰি আছে এতিয়াও কৰি আছে সেইটো দি আমি ঠুকঠাক চলি আছোঁ হয় আচলতে যি শ্বহীদ প্ৰাণেশ্বৰ কোচ তেখেত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল আৰু তেখেতে একমাত্ৰ যি CRPF জোৱান তথা কপৰা বাহিনী তেখেতে আছিলে আৰু ইতিমধ্যে যি প্ৰশাসনৰ যি উচ্চ পৰ্যায়ৰ বিষয়া ইতিমধ্যে তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছে আৰু ইতিমধ্যে তেখেতসকলৰ যিখিনি প্ৰশাসনিক যিখিনি নীতি নিয়ম সেই নীতি নিয়মেৰে আচলতে তেখেতক আজি শেষ শ্ৰদ্ধাঞ্জলি জনাব আৰু ইয়াত স্থানীয় লোক আছে মই তেখেতৰ পৰাও কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম আপুনি স্থানীয় লোক ইয়াৰে যি প্ৰাণেশ্বৰ কোচ দেশৰ কাৰণে যুঁজ দি শ্বহীদ হ'ল কেনেধৰণে আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাব আৰু কি ক'ব আমি ৰাইজৰ পৰা যেনেকৈ পাৰোঁ মানে সুস্থিৰূপে আমি তাক শ্ৰদ্ধাঞ্জলি জনাওঁ গোটেই ৰাইজে এইখিনি আৰু কি আমি যদি তাৰ যিটো দেহৰ কাৰণে তেওঁ শ্বহীদ হৈ গ'ল তাৰ কাৰণে আমি সকলোৱে মিলি তাক শ্ৰদ্ধাঞ্জলি জনাওঁ আজি
হয় এইখিনিকে হয় এনেদৰে আচলতে ঠিক আজি ৰাতি ঠিক 11 বজাৰ লগে লগে নিজ বাসগৃহত যে মাগুৰমাৰীস্থিত বাসগৃহত শ্বহীদ প্ৰাণেশ্বৰ কোঁচৰ নশ্বৰ দেহ আহি পাব আৰু তাৰ পিছতে যিখিনি তেখেতসকলৰ সামাজিক ৰীতি নীতি সেই ৰীতি নীতিৰে আজি আচলতে বীৰ শ্বহীদ জোৱানগৰাকীক এনেদৰে শ্ৰদ্ধাঞ্জলি জনাব আৰু ইতিমধ্যে শকত ভাগি পৰিছে ঘৰৰ পৰিয়াল তথা সমগ্ৰ মাগুৰমাৰী অঞ্চলৰ ৰাইজে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।